हेलो फ्रेंड्स मैं डॉक्टर विप्लवे आपलोक स्वागतम जनाइछु मोर चेनेलर आन एटी भिडिओ लय आशा करूँ आपलोक सकलोए भाले आछे। आपलोके मोर भिडिओ चाइ केने पाइছে कमेन्ट करि जनाब। एतिया आइछु आजिर भिडिओटु लय। आजिर भिडिओटुत मैं एनेकुवा एबिध रोगर विषये कथा पातिम जितु आमार बयोज्येष्ठ लोकসকল आरु मेनोपजर पिছত महिलाসকলৰ মাজত बेছি हुआ देखा जाय। हेइ रोगबिध হৈছে অস্টিওপৰোसिस। आजिर भिडिओटुत मैं অস্টিওপৰোसिस रोगर विषये अलप विस्तृतभावे आलोचना करिम। गतिके भिडिओटु शेषলৈকে চাই থাকিব। অস্টিওপৰোसिस হৈছে এনে এবিধ ৰোগ য'ত হাড়বিলাকৰ ঘনত্ব আৰু গঠন হ্ৰাস পায়। এই ৰোগত হাড়সমূহ দুৰ্বল হৈ পৰে যাৰ ফলত ই সহজে ভাঙি যাব পাৰে। সাধাৰণতে এই ৰোগটো বয়োজ্যেষ্ঠ লোকসকল আৰু মেনোপজৰ পিছত মহিলাসকলৰ মাজত অধিক দেখা দিয়ে যদিও ইয়াৰ সন্মুখীন হোৱাৰ আশংকা পুৰুষসকলৰো থাকে। অস্টিওপৰোसिसত হাড়সমূহৰ ঘনত্ব হ্ৰাস হৈ যদিহে এনে এটি গুৰুত্বপূৰ্ণ অৱস্থা পায় তেনেহলে সৰুৰ পৰা ডাঙৰ আঘাতৰ ফলত সহজে হাড় ভাঙিব পাৰে। এতিয়া কথা পাতিম অস্টিওপৰোसिसৰ কাৰণসমূহৰ বিষয়ে। অস্টিওপৰোसिसৰ কাৰণবোৰ বিভিন্ন হ'ব পাৰে। এই ৰোগটোৰ বিকাশত কিছুমান ব্যৱহাৰগত আৰু বংশগত কাৰকে প্ৰভাৱিত কৰে। এইবোৰ হ'ল 1. বয়স বৃদ্ধি। বয়স বৃদ্ধিৰ লগে লগে হাড়সমূহৰ ঘনত্ব কমি যায়। প্ৰায় 30 বছৰৰ পাছত হাড়সমূহৰ পুনৰ গঠন ধীৰ গতিত হ'বলৈ ধৰে যাৰ ফলত অস্টিওপৰোसिसৰ বিকাশ হ'ব পাৰে। 2. হৰমনৰ পৰিৱৰ্তন। মহিলাসকলৰ মেনোপজৰ পিছত ইষ্ট্ৰজেন হৰমনৰ পৰিমাণত হ্ৰাস ঘটে যি হাড়ৰ ঘনত্ব কমি যোৱাৰ কাৰণ হৈ উঠে। পুৰুষসকলৰ ক্ষেত্ৰত টেষ্টষ্টেৰন হৰমনৰ পৰিমাণ কমি গ'লে অস্টিওপৰোसिसৰ সৃষ্টি কৰে। 3. পুষ্টিৰ অভাৱ। কেলছিয়াম আৰু ভিটামিন ডিৰ অভাৱেই অস্টিওপৰোसिसৰ মূল কাৰক। কেলছিয়ামে হাড় গঠন কৰাত সহায় কৰে আৰু ভিটামিন ডিয়ে কেলছিয়াম শোষণ কৰাত সহায় কৰে। ইয়াৰ অভাৱ হ'লে হাড়সমূহ দুৰ্বল হয়। 4. জীৱনধাৰাৰ কাৰক। বহুবাৰিক জীৱনধাৰা, ধূমপান, অত্যাধিক মদ্যপান আৰু খাদ্যত পুষ্টিৰ অভাৱে অস্টিওপৰোसिसৰ আশংকা বঢ়াই তোলে। 5. ঔষধৰ প্ৰভাৱ। কিছুমান ঔষধ বিশেষকৈ গ্লুক'কৰ্টিকইডছ আৰু অস্টিওপৰোसिसৰ সৈতে জড়িত অন্যান্য কিছুমান ঔষধে হাড়সমূহৰ ঘনত্ব কমাই আনে। ইয়াৰ পিছত কথা পাতিম অস্টিওপৰোसिसৰ লক্ষণসমূহৰ বিষয়ে। অস্টিওপৰোसिसক সাধাৰণতে নিঃশব্দ ৰোগ বুলি জনা যায় কাৰণ ই নীৰৱে বিকাশ কৰি অহা ৰোগ যাৰ কোনো স্পষ্ট লক্ষণ প্ৰায় নাথাকে। যেতিয়া হাড়সমূহ যথেষ্ট দুৰ্বল হৈ পৰে তেতিয়াহে ইয়াৰ লক্ষণসমূহ প্ৰকাশ পায়। কিছুমান সাধাৰণ লক্ষণ হ'ল 1. উচ্চতা কমি যোৱা। সময়ৰ লগে লগে যদি কোনো ব্যক্তিৰ উচ্চতা কমি যায় তেন্তে ই অস্টিওপৰোसिसৰ লক্ষণ হ'ব পাৰে। 2. পিঠিৰ বিষ। অস্টিওপৰোसिसৰ ফলত মেৰুদণ্ডৰ হাড়ৰ সংকোচ বা ক্ষয় হ'লে পিঠিৰ বিষ দেখা দিব পাৰে। 3. হাড় ভঙা। সৰু আঘাতৰ ফলত যদি হাড় ভাঙি যায় বিশেষকৈ শৰীৰৰ যিকোনো গাঁঠি, মেৰুদণ্ড অথবা নিতম্বত তেন্তে ই অস্টিওপৰোसिसৰ সংকেত হ'ব পাৰে। এতিয়া মই কথা পাতিম অস্টিওপৰোसिसৰ চিকিৎসাৰ বিষয়ে। অস্টিওপৰোसिसৰ চিকিৎসা সঠিক পুষ্টি, ঔষধ আৰু শাৰীৰিক ক্ৰিয়াকলাপৰ এক সংমিশ্ৰণৰ মাধ্যমেৰে কৰা হয়। হাড় মজবুত কৰি ৰাখিবলৈ আৰু অস্টিওপৰোसिसৰ অগ্ৰাসী লক্ষণসমূহ নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসাৰ প্ৰয়োজন। ইয়াৰ চিকিৎসাৰ কিছুমান শৈলী হৈছে 1. পুষ্টিগত পৰামৰ্শ। অস্টিওপৰোसिसৰ চিকিৎসাৰ বাবে পুষ্টিকৰ খাদ্য খোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এই খাদ্যসমূহে হাড়সমূহৰ ঘনত্ব আৰু মজবুতিত্ব বৃদ্ধি কৰে। এনেধৰণৰ কিছুমান খাদ্য হ'ল কেলছিয়াম সমৃদ্ধ খাদ্য। গাখীৰ, দৈ, পনীৰ, শাক-পাচলি, বাদাম আৰু কেলছিয়াম সমৃদ্ধ ছাপ্লিমেণ্টসমূহ খোৱাটো উত্তম। পূৰ্ণবয়স্ক লোকৰ বাবে দৈনিক প্ৰায় 1000 পৰা 1200 মিলিগ্ৰাম কেলছিয়ামৰ প্ৰয়োজন। ভিটামিন ডি
ভিটামিন ডিৰ অভাৱৰ বাবে কেলছিয়াম ভালদৰে শোষিত নহয়। সেয়েহে ভিটামিন ডি সমৃদ্ধ খাদ্য যেনে মাছ, প্ৰটিন আৰু ভিটামিন ডি ছাপ্লিমেণ্ট খোৱাটো প্ৰয়োজনীয়। প্ৰতিদিনে 600 পৰা 800 আয়ু ভিটামিন ডিৰ প্ৰয়োজন হয়। প্ৰটিন আৰু ভিটামিন। প্ৰটিন আৰু অন্যান্য ভিটামিনসমূহ বিশেষকৈ ভিটামিন কে আৰু মেগনেছিয়ামো হাড়ৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয়। 2. ফিজিঅথেৰাপি চিকিৎসা। অস্টিওপৰচিছৰ চিকিৎসাত ফিজিঅথেৰাপি চিকিৎসাৰ ভূমিকা গুৰুত্বপূৰ্ণ। যথাযথ শাৰীৰিক কাৰ্যকলাপে হাড় মজবুত আৰু সৰল কৰি ৰাখে। অস্টিওপৰচিছৰ চিকিৎসাত সহায় কৰা কেইবিধমান এক্সাৰচাইজ হ'ল ৱেইট বেয়াৰিং এক্সাৰচাইজ। এনেধৰণৰ এক্সাৰচাইজৰ দ্বাৰা হাড় মজবুত কৰি তোলা হয়। ৰেজিষ্টেন্স এক্সাৰচাইজ। এইবিধ এক্সাৰচাইজৰ দ্বাৰা হাড়ৰ ঘনত্ব আৰু মজবুততা বৃদ্ধি কৰিব পাৰি। ঔষধ। অস্টিওপৰচিছৰ চিকিৎসাৰ বাবে কিছু বিশেষ ঔষধ ব্যৱহাৰ কৰা হয়, যিসমূহে হাড় দুৰ্বল হোৱা ৰখাব আৰু কিছুমান ক্ষেত্ৰত নতুন হাড় গঠনত সহায় কৰিব পাৰে। এনেধৰণৰ কিছুমান ঔষধ হ'ল বিসফস্ফোনেটছ। এই ঔষধবোৰে হাড় ভাঙি যোৱা প্ৰক্ৰিয়া ধীৰ গতিৰ কৰে আৰু নতুন হাড় গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। কেলচিটনিন। কেলচিটনিন হৰমনৰ ছাপ্লিমেণ্ট, যাক সাধাৰণতে স্প্ৰে ৰূপে ব্যৱহাৰ কৰা হয়। এই ঔষধে হাড় ভাঙি যোৱাত বাধা প্ৰদান কৰে আৰু বিশেষকৈ পিঠিৰ বিষৰ উপশমত সহায় কৰে। হৰমন থেৰাপি। মেনোপজৰ পিছত মহিলাসকলৰ ইষ্ট্ৰজেন হৰমনৰ অভাৱৰ ফলত অস্টিওপৰচিছ হয়। হৰমন থেৰাপিৰ জৰিয়তে ইষ্ট্ৰজেনৰ অভাৱ পূৰণ কৰিলে হাড়ৰ ক্ষয় যোৱাৰ প্ৰক্ৰিয়া ধীৰ গতিৰে হয়। টেৰিপেৰাটাইড। এই ঔষধটিয়ে নতুন হাড় গঠনত সহায় কৰে, বিশেষকৈ উচ্চ বিপদৰ ক্ষেত্ৰত। জীৱনধাৰাৰ পৰিৱৰ্তন। অস্টিওপৰচিছৰ বিকাশ ৰোধ কৰিবলৈ স্বাস্থ্যকৰ জীৱনধাৰা অত্যন্ত প্ৰয়োজনীয়, যেনে ধূমপান আৰু মদ্যপানৰ পৰিহাৰ। ধূমপান আৰু অত্যাধিক মদ্যপানে হাড়ৰ ক্ষয়ৰ সম্ভাৱনা বৃদ্ধি কৰে। এই অভ্যাসসমূহ পৰিহাৰ কৰাটোৱে হাড় মজবুত কৰি ৰাখিবলৈ সহায় কৰে। সন্তুলিত খাদ্য আৰু পৰ্যাপ্ত বিশ্ৰাম। সন্তুলিত খাদ্য আৰু পুষ্টিৰ লগতে পৰ্যাপ্ত বিশ্ৰাম লোৱাটো হাড়ৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয়। শেষত ক'বলৈ হ'লে অস্টিওপৰচিছ ৰোগৰ ক্ষেত্ৰত পুষ্টিকৰ আহাৰ খোৱাটো আৰু চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই জৰুৰী। আজিৰ ভিডিঅ'টোত মই অস্টিওপৰচিছ ৰোগৰ বিষয়ে কিছু কথা পাতিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।